হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি উইথ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী লেচন 7ৰ গামোচা এ থ্ৰেড অফ লাভ পাৰ্টৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ তোমালোকে লিখিবলৈ বহি কলম ৰেডি ৰাখিবা। চাওঁ আমি এক্টিভিটি 1ত কি আছে। এক্টিভিটি 1, লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহাচোন আমি বিচাৰি চাওঁ পাঠটো পঢ়ি আমি কিমানখিনি বুজি পাইছোঁ। কুৱেশ্যন 1, হু ৱেৰ ৱেইটিং ফৰ বিহু। বিহুৰ বাবে কোনে অপেক্ষা কৰি আছিল? এনচাৰ হ'ব ৰবি এণ্ড বুবু ৱেৰ ৱেইটিং ফৰ বিহু। ৰবি আৰু বুবুৱে বিহুৰ বাবে অপেক্ষা কৰি আছিল। কুৱেশ্যন 2, হু জাম্পড আউট অফ দ্য বেড। বিচনাৰ পৰা কোনে জঁপিয়াই নামিছিল? এনচাৰ হ'ব ৰুমি জাম্পড আউট অফ দ্য বেড। ৰুমিয়ে বিচনাৰ পৰা জঁপিয়াই নামিছিল। এনচাৰ 3, হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। সিহঁতক হুঁচৰি গাবলৈ কোনে নিমন্ত্ৰণ কৰিছিল? এনচাৰ হ'ব জীৱন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। জীৱন খুৰা আৰু মিনতি জেঠাইয়ে তেওঁলোকক হুঁচৰি গাবলৈ আমন্ত্ৰণ জনাইছিল। কুৱেশ্যন 4, হুৱেৰ ডিড দে গো ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। তেওঁলোকে হুঁচৰি গাবলৈ পোনপ্ৰথমে কাৰ ঘৰত গৈছিল? They went first to perform হুঁচৰি to মিনতি জেঠাই's house. তেওঁলোকে মিনতি জেঠাইৰ ঘৰত পোনপ্ৰথমে হুঁচৰি গাবলৈ গৈছিল। কুৱেশ্যন 5, হু মেড ডিলিচিয়াছ লাৰুছ। সুস্বাদু লাৰুসমূহ কোনে বনাইছিল? এনচাৰ হ'ব মিনতি জেঠাই মেড ডিলিচিয়াছ লাৰুছ। মিনতি জেঠাইয়ে সুস্বাদু লাৰুসমূহ বনাইছিল। কুৱেশ্যন 6, why was বুবু sad? বুবুৱে কিয় দুখ কৰিছিল? এনচাৰ হ'ব বুবু was sad because he lost his আইতা's gift গামোচা। বুবুৱে দুখ কৰিছিল কিয়নো তেওঁৰ আইতাই দিয়া উপহাৰ গামোচাখন হেৰুৱাইছিল। কুৱেশ্যন 7, হাউ ডিড সুমন হেল্প বুবু। সুমনে বুবুক কিদৰে সহায় কৰিছিল? এনচাৰ হ'ব সুমন হেল্প বুবু by giving him a গামোচা that he had extra in his bag. সুমনে বুবুক সহায় কৰিছিল কিদৰে? তেওঁৰ বেগত থকা এক্সট্ৰা এখন গামোচা দি পেলাই বুবুক সহায় কৰিছিল। তো এইখিনি হ'ল এক্টিভিটি 1ৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে লিখি ল'বা। তাৰ পাছত আমি এক্টিভিটি 2ত কি আছে সেইটো চাওঁ আহা। এক্টিভিটি 2ত আছে 2A, in the lesson গামোচা a thread of love you have come across words like ঢোল, পেঁপা, টোকা etc. তুমি লেচন গামোচা a thread of love কিছুমান শব্দ পাই আহিছা যেনে ঢোল, পেঁপা, টোকা ইত্যাদি। These are the names of musical instruments played during বিহু। এই আটাইবোৰ হ'ল বিহুৰ বজোৱা সংগীতৰ বাদ্যযন্ত্ৰ বা ইনষ্ট্ৰুমেণ্ট মানে বাদ্যযন্ত্ৰ। ঠিক আছে। ফাইণ্ড আউট নেমছ অফ আদাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। অন্যান্য সংগীত বাদ্যযন্ত্ৰৰ নাম লিখিব দিছে। ডেট আৰ প্লেড ডিউৰিং ফেষ্টিভেলছ ডেট ইয়ৰ ফ্ৰেণ্ড চেলিব্ৰেট। যিবোৰ নেকি তোমাৰ বন্ধুৱে বা তুমি বিহু উৎসৱ বা অন্য উৎসৱত বজোৱা। এনচাৰ কি লিখিব পাৰোঁ? তাল। তাল আমি বিহুত ব্যৱহাৰ কৰোঁ হয়নে? নেক্সট আমি কি বাঁহী ব্যৱহাৰ কৰোঁ। বাঁহী বা ফ্লুট। ফ্লুট মানে ইংৰাজীত বাঁহীক ফ্লুট বুলি কয়। তাৰপিছত আছে কি টোকাৰী বজাওঁ আমি হয়নে? তাৰপিছত গগনা এইসমূহ কি আমি বিহুত বিহু গাওঁতে ব্যৱহাৰ কৰোঁ। এতিয়া চাওঁ আহা এক্টিভিটি 2Bত কি দিয়া আছে। এক্টিভিটি 2Bত কি কৈছে? Draw a picture of any musical instrument. যিকোনো এটা বাদ্যযন্ত্ৰৰ নাম লিখিব দিছে ছবি আঁকিব দিছে। তোমালোকে ইয়াতে যিকোনো এটা বাদ্যযন্ত্ৰৰ ছবি আঁকিবা। তাৰপিছত আমি চাওঁ এক্টিভিটি 3ত কি আছে। এক্টিভিটি 3ত কি দিয়া আছে চাওঁ। এক্টিভিটি 3, guess what I am called. অনুমান কৰা মোক কি নামেৰে মতা হয়। Bubu's mother is the sister of Anushka's father.
কৈছে বুবু's mother is the sister of অনুষ্কা's father. বুবুৰ মাক অনুষ্কাৰ দেউতাকৰ ভনীয়েক. What is the relation between বুবু and অনুষ্কা? তেতিয়াহ'লে বুবু আৰু অনুষ্কাৰ মাজত সম্পৰ্কটো কি? The answer is hidden in the jumbled letters. আৰু ইয়াৰ উত্তৰটো ওলট-পালট হৈ থকা এই আখৰবোৰৰ মাজতে আছে. এনচাৰটো কি হ'ব? কাজিন. কাজিন মানে কি? ভায়েক ভনীয়েক. কাজিন শব্দটো কি বুজোৱা হয় ইংৰাজীত? ভায়েক ভনীয়েকৰ সম্পৰ্কক কাজিন বুলি কোৱা হয়। আৰু ভায়েক ভনীয়েক কোন ভায়েক ভনীয়েক হ'ব লাগিব? নিজৰ একে মাক দেউতাৰ ভায়েক ভনীয়েক নহয়। কাৰ? খুৰা, জেঠা, মহা, বৰদেউতাৰ ল'ৰা ছোৱালীক কি বুলি কয়? কাজিন বুলি কয়। ঠিক আছে, এতিয়া চাওঁ আহা এক্টিভিটি 4 কি দিয়া আছে। এক্টিভিটি 4 লেটছ ৰিড। আহা পঢ়ি চাওঁ। I am হৰপাল সিং. মই হৰপাল সিং. I am from পাঞ্জাৱ. মই পাঞ্জাৱৰ পৰা আহিছোঁ. We celebrate বৈশাখী in the spring season. আমি কি কৰোঁ? আমি বসন্ত ঋতুত বৈশাখী পালন কৰোঁ. আমি বসন্ত ঋতুত বৈশাখী উৎসৱ পালন কৰোঁ. It marks the beginning of the harvest season and the solar new year in our state. ই আমাৰ ৰাজ্যৰ শস্য চপোৱা বতৰৰ আৰম্ভণি আৰু সৌৰ নৱবৰ্ষক বুজায়. We prepare various types of sweets and dishes like makke ki roti, sarson ka saag, chole bhature, badam kheer, gajar ka halwa, etc. আমি বিভিন্ন ধৰণৰ মিঠাই আৰু খাদ্য প্ৰস্তুত কৰোঁ, যেনে মাকে কি ৰুটি, সৰিয়হৰ শাক, চলে ভটোৰে, বাদামৰ ক্ষীৰ আৰু গাজৰৰ হালোৱা ইত্যাদি আমি বনাওঁ. তাৰ পাছত চাওঁ কি আছে I am ভেংকটা ৰাও. মই ভেংকটা ৰাও. ঠিক আছে, I am ভেংকটা ৰাও. মই ভেংকটা ৰাও. I am from অন্ধ্ৰ প্ৰদেশ. মই অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছোঁ. We celebrate উগাদি with great fanfare. আমি অতি ধুমধামেৰে উগাদি পালন কৰোঁ. This festival marks the beginning of the new year in our state. এই উৎসৱে আমাৰ ৰাজ্যত নতুন বছৰৰ আৰম্ভণি সূচায়. এই উৎসৱে আমাৰ ৰাজ্যত নতুন বছৰৰ আৰম্ভণিক বুজায়. We wear new clothes and make rangolis. আমি কি কৰোঁ? নতুন কাপোৰ পিন্ধো আৰু ৰাঙলী সাজো. We love feasting on উগাদি. আমি উগাদিত ভোজ খাবলৈ খুব ভাল পাওঁ. The most important festive dish during উগাদি is পাচৰি কি চাটনি. উগাদিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱৰ খাদ্য হ'ল পাচৰি, যি এবিধ চাটনি. কি হয়? উগাদি উৎসৱৰ গুৰুত্বপূৰ্ণ খাদ্য হ'ল পাচৰি. ইয়াত কি চাটনিহে, এটা হ'ল চাটনি. এইটো খুব মানে ইম্পৰ্টেণ্ট. উগাদি উৎসৱত মানে এইটো লাগিবই. উগাদি পাচৰি is a mixture that represents a combination of 6 sensory experiences: sweet, sour, salty, bitter, spicy and pungent. উগাদি পাচৰি হ'ল 6টা ইন্দ্ৰিয়ৰ অভিজ্ঞতাৰ সংমিশ্ৰণ, যি হ'ল মিঠা, টেঙা, তিতা, নিমখীয়া, জ্বলা আৰু কেঁহা. এই আটাইকেইটা সোৱাদৰ সংমিশ্ৰণে হ'ল উগাদি পাচৰি. তাৰ পাছত চাওঁ আহা কি আছে. Hello, I am Mandubhai Patel.
from Gujarat. কি কৈছে? Hello, I am Manubhai Patel from Gujarat. নমস্কাৰ, মই গুজৰাটৰ পৰা মনুভাই পেটেল। We celebrate Uttarayan, a harvest festival all over Gujarat. আমি গোটেই গুজৰাটত চপোৱা উৎসৱ হিচাপে উত্তৰায়ণ পালন কৰোঁ। আমি গোটেই গুজৰাটত শস্য চপোৱা উৎসৱ হিচাপে উত্তৰায়ণ পালন কৰোঁ। This festival marks the beginning of the summer season. এই উৎসৱে কি বুজায়? গ্ৰীষ্মকালৰ আৰম্ভণি সূচায়। এই উৎসৱৰ পিছৰ পৰাই মানে গৰমৰ দিন পৰি যায়। Kite flying is one of the most significant aspects of Uttarayan. চিলা উৰুৱা উত্তৰায়ণৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। কাইট ফ্লাইং, চিলা উৰুৱা এই উত্তৰায়ণ উৎসৱৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। During this festival, we enjoy a variety of food items. এই উৎসৱত আমি বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ উপভোগ কৰোঁ। বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ সোৱাদ লওঁ। Among all, I love andhia, a mixed vegetable made with yam, beans, etc. Chikki, a snack made with sesame seed, nuts, and jaggery, etc. and jalebi. এই সকলৰ ভিতৰত মই কি ভাল পাওঁ অন্ধিও। অন্ধিও ভাল পাওঁ। অন্ধিও কিহেৰে বনোৱা হয়? আলু, বিন আৰু মিশ্ৰিত শাক পাচলিৰে বনোৱা হয়। তাৰপাছত আছে চিক্কি। চিক্কিটো মই ভাল পাওঁ। চিক্কি কিহেৰে বনোৱা হয়? তিল, বাদাম, গুড় ইত্যাদিৰে। চিচেম মানে তিল আৰু জিলেবি। জিলেবিটো খাবলৈ সকলোৱে ভাল পায়, হয়নে নাই? মই কিন্তু ভাল পাওঁ। তোমালোকে ভাল পোৱা নে নাই জনাবা। নেক্সট কি আছে চাওঁ। হেল্ল' ফ্ৰেণ্ডছ, I am Radhika Krishnan. নমস্কাৰ বন্ধুসকল, মই ৰাধিকা কৃষ্ণন। I hail from Kerala. মই কেৰেলাৰ পৰা আহিছোঁ। We celebrate বিশু in our state. আমি আমাৰ ৰাজ্যত বিশু পালন কৰোঁ। In Sanskrit, বিশু means equal. সংস্কৃতত বিশু মানে হ'ল সমান। It marks the beginning of the traditional solar year in April. ই কি কৰে? এপ্ৰিল মাহৰ পৰম্পৰাগত সৌৰবৰ্ষৰ আৰম্ভণি সূচায়। বিশু is a time for cultural festive. Bisu is a time for cultural festivities with communities organizing colorful processions, traditional performances and competitions. বিশু হ'ল সাংস্কৃতিক উৎসৱৰ সময়, য'ত বিভিন্ন সম্প্ৰদায়ে ৰঙীন শোভাযাত্ৰা, পৰম্পৰাগত প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ আয়োজন কৰে। People gather for traditional feast called Bisu Sandhya, where mouth-watering dishes are served on a banana leaf. মানুহে বিশু সন্ধিয়া নামৰ পৰম্পৰাগত ভোজৰ বাবে সমবেত হয় আৰু য'ত নেকি কলপাতত মুখৰোচক খাদ্য পৰিৱেশন কৰা হয়। Special dishes like Bisu Kanji, Thoran and Bisu Katta are also made. বিশেষ মানে খাদ্য বস্তু কি? বিশু কাঞ্জি, থোৰান আৰু বিশু কাট্টাৰ দৰে বিশেষ খাদ্য ইয়াতে তৈয়াৰ কৰা হয়। তাৰ পাছত কি আছে? I am Martha Sangma. মই মাৰ্থা চাংমা। I am from Meghalaya. মই মেঘালয়ৰ পৰা আহিছোঁ। We celebrate Bangala. আমি বাংগালা পালন কৰোঁ। It is a harvest festival. ই এটা শস্য চপোৱা উৎসৱ। It is a time to give thanks to the sun god Saljang for a bountiful harvest and to seek blessings for the coming year. এইটো সূৰ্য দেৱতাৰ
চালজঙক শস্য চপোৱাৰ বাবে ধন্যবাদ জনোৱা আৰু আগন্তুক বছৰটোৰ বাবে আশীৰ্বাদ বিচৰাৰ এটা সময়। চালজং মানে গাৰো ভাষাত সূৰ্য দেৱতা, ঠিক আছে। সূৰ্য দেৱতাক তেওঁলোকে ধন্যবাদ জনায় এইটো উৎসৱত। This festival also marks the end of the agricultural season and the start of winter. এই উৎসৱে কৃষি বতৰৰ অন্ত আৰু শীতকালৰ আৰম্ভণিও সূচায়। The festival is known for its rhythmic beat of 100 drums. এই উৎসৱ 100টা ঢোলৰ ছন্দময় শব্দৰ বাবে জনাজাত। তাৰমানে কি এইটো উৎসৱত 100টা ঢোল একেলগে একে তালত বজায়। One can enjoy dishes like bamboo shoot curry and rice cakes. ইয়াত বাঁহৰ গজালিৰ তৰকাৰী আৰু চাউলৰ পিঠা আদি উপভোগ কৰিব পাৰি। তাৰমানে বাংগালা উৎসৱত গাৰো লোকসকলে কি কৰে, বাঁহৰ গজালিৰ ধুনীয়া তৰকাৰী বনায়, লগতে পিঠা পনা এইবোৰ বনায়। তো আমি কি শিকিলো, ভাৰতৰ বিভিন্ন ৰাজ্যৰ উৎসৱৰ বিষয়ে জানিলো, ঠিক আছে। এতিয়া চাওঁ আহা পিছৰ এক্টিভিটিসমূহত কি আছে। বি কি কৈছে, fill in the boxes with details derived from the text that you have read. আমি যে অলপ আগতে পঢ়ি আহিলো এই পেৰাগ্ৰাফসমূহৰ পৰা এই বাকচটো পূৰ্ণ কৰিব দিছে। নেম অফ দ্য ফেষ্টিভেল, উৎসৱৰ নাম উত্তৰায়ণ। উত্তৰায়ণ কোন ৰাজ্যত পালন কৰা হয়? গুজৰাটত পালন কৰা হয়। ইয়াতে কি কৰা হয়? প্ৰিয় খাদ্য বস্তু কি? ধিয়া আৰু চিক্কি। তাৰপাছত কি আছে? উগান্দি। উগান্দিত কি কৰা হয়? ক'ত পালন কৰা হয়? অন্ধ্ৰপ্ৰদেশত। এইটোত মেইন কি খাদ্য বস্তু, প্ৰিয় খাদ্য বস্তু? পাচৰি, উগান্দি পাচৰি। তাৰপাছত কি? বৈশাখী। বৈশাখী ক'ত পালন কৰা হয়? পাঞ্জাৱত। ইয়াৰ বিশেষ খাদ্য কি? মাকৈ কি ৰুটি, চোলা ভটোৰে ইত্যাদি। তাৰপাছত কি? বাংগালা। বাংগালা ক'ত পালন কৰা হয়? মেঘালয়ত। ইয়াৰ বিশেষ প্ৰধান খাদ্য কি? বেম্বু শুট ডিছেছ, মানে বাঁহৰ গজালি তৰকাৰী, লগতে ৰাইচ কেক মানে পিঠা। তাৰপাছত আছে বিচু। বিচু ক'ত পালন কৰা হয়? কেৰেলা। ইয়াৰ প্ৰধান কি? বিচু কাঞ্জি আৰু ধৰাণ। বিচু কাঞ্জি আৰু ধৰাণ ইয়াৰ প্ৰধান খাদ্য বস্তু। এতিয়া চাওঁ আহা এক্টিভিটি 5ত কি আছে। এক্টিভিটি 5ত কি দিয়া আছে? ৱৰ্ক ইন পেয়াৰ্ছ, দলগতভাৱে কৰা, মানে জোৰ পাতি কাম কৰা। ফাইণ্ড আউট দ্য গ্ৰেড দ্য নেমছ অফ সাম ফেষ্টিভেলছ ডেট উই চেলিব্ৰেট ইন ডিফাৰেণ্ট পাৰ্টছ অফ আৱাৰ কাউণ্ট্ৰি। যে এই গীতত থকা লেটাৰবোৰৰ পৰা কিছুমান উৎসৱৰ নাম মিলাব দিছে, যিবোৰ উৎসৱ নেকি আমাৰ দেশৰ বিভিন্ন ৰাজ্যত পালন কৰা হয়। ইউ মে টেক হেল্প ফ্ৰম দ্য বক্স গিভেন এট দ্য বটম অফ দ্য গ্ৰিড। তলত যে দিয়া বক্স আছে গ্ৰিডৰ তলত, এই বক্সৰ পৰা তুমি সহায় ল'ব পাৰিবা। আহাচোন চাওঁ আমি বক্সত কি দিয়া আছে। প্ৰথম কি দিয়া আছে? উগান্দি। উগান্দি প্ৰথমতে আছে, এইটো মানে উগান্দি। নেক্সট কি আছে? গুড্ডি পড়ৱা। গুড্ডি পড়ৱা ক'ত আছে জানো? চাওচোন, আমি বিচাৰি চাওঁ, বিচাৰিলে পাম। গুড্ডি পড়ৱা ক'ত আছে? গুড্ডি পড়ৱা, এইটো চোৱা, এইটো এতিয়া আছে গুড্ডি পড়ৱা। নেক্সট কি আছে? পুথাণ্ডু। পুথাণ্ডু ক'ত আছে? এইটো চোৱা, পুথাণ্ডু ইয়াতে আছে। এইটো এনেকে চিন দিবা। নেক্সট কি আছে? বিচু। বিচু ক'ত আছে? এইটো চোৱা, এইখিনিত আছে বিচু। নেক্সট কি আছে? বৈশাখী। বৈশাখী ক'ত আছে? এইটো চোৱা, বৈশাখী এইখিনিত আছে বৈশাখী।
বৈশাখী। তাৰপাছত আছে কি পংগল। পংগল ক'ত আছে? পংগল চোৱা হয় ক'ত আছে? পংগল 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 ক'ত গ'ল? পংগল ক'ত গ'ল চাওঁ। এইটো হ'ল পংগল। তাৰপিছত কি আছে? নৱৰাত্ৰি। নৱৰাত্ৰি ক'ত আছে? এইটো নৱৰাত্ৰি। এইটো আছে নৱৰাত্ৰি। নৱৰাত্ৰি। তাৰপিছত আছে কি বাংগালা। বাংগালা ক'ত আছে? বাংগালা আছে এইটো আছে বাংগালা। এইটো বাংগালা। তো তোমালোকে এইটো দেখিলা, নিশ্চয় ভাল লাগিছে হয়নে? তো এই যে আমি পালো শব্দবিলাক ইয়াতে, এই শব্দবিলাক কিন্তু আমাৰ কাৰণে খুবেই দৰকাৰী, কাৰণ এইসমূহ হ'ল ভাৰতৰ বিভিন্ন ৰাজ্যৰ কিছুমান উৎসৱ, প্ৰধান উৎসৱ। এই ৰাজ্যৰ উৎসৱৰ নামসমূহ কিন্তু আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন। এইবোৰ সাধাৰণ জ্ঞানত বহুতো দৰকাৰ হয়। যিকোনো কুইজ কম্পিটিশ্যন, স্কুলত কম্পিটিশ্যন বা বাহিৰত যদি কুইজ কম্পিটিশ্যন পাতে, বা আমাৰ বিহুতো কেতিয়াবা কুইজ কম্পিটিশ্যন পাতে, তোমালোকে দেখিছা, এইসমূহতো কিন্তু এই প্ৰশ্নসমূহ আহিব পাৰে। ঠিক আছে, এতিয়া আমি এই ভিডিঅ'টোত এক্টিভিটি 5লৈ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলো। এতিয়া নেক্সট ভিডিঅ'ত আমি তোমালোকৰ অন্যান্য এক্টিভিটি চোৱাৰ পৰা বাকী প্ৰশ্ন উত্তৰসমূহ শিকিলা। ইয়াৰ পাছৰ এক্টিভিটিসমূহ আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোকৰ কেনে লাগিল নিশ্চয় মোক কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগিছে লাইক কৰি দিবা, আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। তোমালোকে নিজৰ যত্ন ল'বা। টেক কেয়াৰ। বাই বাই। থেংক ইউ।